বাকি গাইছ নমস্কাৰ প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ গাইছ মানে খুবেই বহুত বেছি এটা বেয়া খবৰ মানে কি কৰিম উপায় নাই মানে আমাৰ মাজৰ পৰা সকলোৰে মৰমৰ জুবিন দা গুচি গ'ল চব শেষ হৈ গ'ল গাইছ তো মানে ভাষা নাই কি ক'ম অলপ বেয়া লাগছে মনচনটো উপায়তো নাই গাইছ চবে একদিন যাবই লাগিব তো হ'লেও ইমান সোনকালে যাব বুলি ভবা নাছিলোঁ কি ক'ম আৰু গাইছে আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেল কোনে পাতিছিল কিয় পাতিছিল জুবিনে কিয় মাতিছিল ইমান দূৰলৈ আহিলে আমাক চব প্ৰশ্নৰ উত্তৰ লাগিব গাইছে আৰু যিহে স্কুবা ডাইভিং আছে স্কুবা ডাইভিং কৰি এখন দলিন আমাৰ চৈ ক'ব লাগে মানে জুবিনে যদি কিবা হয় ৰিক্স বেলেগ নহয় জুবিন যাব লাগিব তো সেইকাৰণে মানে চৈটো এনেকৈ ক'ব লাগে আৰু চৈটোতো নিজে কৈছে না কাই কৈছে এতিয়া চব প্ৰশ্ন উত্তৰ লাগিব সেয়ে আৰু বিশেষ একো নকওঁ মানে সেয়ে আৰু মন চন ভাল নহয় তো সেই আৰু গাইছ জুবিন দাৰ কাৰণে মই 10 ছেকেণ্ড এটা মনোবৃত্তি লওঁ তো গাইছ শেষত এটা কথা ক'ম জুবিন দা আমাৰ মাজত সদায় আছিল এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব তো সেয়ে আৰু শেষত জয় অসম জয় জুবিন দা ধন্যবাদ